ডিব্ৰুগড় মোহনাঘাট প্ৰগতি সংঘৰ বিহু সন্মিলনত দুই আমন্ত্ৰিত শিল্পী তনভি তনয়া বৰুৱা আৰু জিমি জিজ্ঞাসা বৰুৱা। নৈপুৰীয়া ৰাইজৰ একক প্ৰচেষ্টাত এইখন বিহু সন্মিলন প্ৰস্তুত কৰা কাৰ্যসূচীয়ে ৰক্ষা কৰিছে বিহুৰ নিখুঁত তাৎপৰ্য। সেই অনুসৰি পুৱাৰ ভাগতে পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ হয়। শ্বহীদ তৰ্পণ কৰি মোহনাঘাট প্ৰগতি সংঘৰ সভাপতি বাবুল গগৈয়ে বক্তব্য দাঙি ধৰে। বিনুমা দাসেও পতাকা উত্তোলন কৰি নিজৰ বক্তব্য আগবঢ়ায়। কিছু সময়ৰ পিছতে বিহু মঞ্চ উদ্বোধন কৰে জ্যোৎস্না সোণোৱালে। শিশুসকলৰ মাজত অনুষ্ঠিত কৰা একাধিক প্ৰতিযোগিতাত একাংশ অভিভাৱকে সন্তুষ্টি প্ৰকাশ কৰে। আকস্মিক স্মৃতি শক্তি প্ৰতিযোগিতাৰ সমান্তৰালকৈ পেঁপা, ঢোলবাদন, বিহু নাচ আৰু বিহুনাম প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। নিশাৰ ভাগলৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা হয় গীত। তনভি তনয়া বৰুৱা আৰু জিমি জিজ্ঞাসা বৰুৱাৰ গীতে দি গ'ল দৰ্শক শ্ৰোতাক আনন্দৰ খোৰাক। হয়, নমস্কাৰ। মোহনাঘাট প্ৰগতি সংঘৰ সৌজন্যত আজি ২২তম বাৰ্ষিক ৰঙালী বিহু সন্মিলনৰ প্ৰথম দিন। আমি দুদিনীয়া কাৰ্যসূচীৰে এই বিহুখন আৰম্ভ কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন হৈছে, শ্বহীদ তৰ্পণ হৈছে দ্বিতীয় কাৰ্যসূচী হিচাপে, তাৰ পিছতে বিহু মঞ্চ উদ্বোধন হৈছে। আৰু শ্বহীদ তৰ্পণ কৰিছিলে এই বিহু সমিতিৰ সভাপতি শ্ৰদ্ধাৰ বাবুল গগৈদেৱে, আৰু পতাকা উত্তোলন কৰিছিলে ৭ নং ৱাৰ্ডৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিনুমা দাস বাইদেৱে, আৰু ইয়াৰ পিছতে বিহু মঞ্চ উদ্বোধন কৰিছিলে জ্যোৎস্না সোণোৱাল বাইদেৱে। তাৰ পিছতে আমাৰ স্থানীয় শিশুসকলক লৈ বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে, যেনে আকস্মিক বক্তৃতা, স্মৃতি শক্তি পৰীক্ষা প্ৰতিযোগিতা। তাৰ পিছতে এতিয়া আমি বিহুৰ মুখ্য প্ৰতিযোগিতাসমূহলৈ আগবাঢ়িব বিচাৰিছোঁ। প্ৰথমে আছে পেঁপাবাদন প্ৰতিযোগিতা, তাৰপিছত ঢোলবাদন, বিহু নাচ প্ৰতিযোগিতা, বিহুনাম প্ৰতিযোগিতা, আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধিয়াও আছে। সাংস্কৃতিক সন্ধিয়াৰ বাবে আহিব জিমি জিজ্ঞাসা বৰুৱা আৰু তনভি তনয়া বৰুৱা। আৰু কালিলৈও আমাৰ তেনেদৰে প্ৰতিযোগিতাসমূহ আছে, তাৰপিছতে ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া আছে। এনেদৰে আমি বিহুখন উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।